সকলোকে ধন্যবাদ দিছোঁ বিশেষকৈ আমাৰ মিডিয়া বন্ধুসকলক যে আজি ইয়াত আহি আপোনালোকে উপস্থিত হৈছে আৰু আমি বহুত আশা কৰিছোঁ যে আপোনালোকৰ যোগেদি আমাৰ এই যি আমি যি বিচাৰিছোঁ যে বিশ্বপ মাইকেল হেৰেঞ্জক ডাইচিছ অফ নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা আঁতৰাই পঠিয়াব লাগে বুলি আমি যিটো CNI চিনড বিশেষকৈ আমাৰ মডাৰেটৰ মষ্ট ৰেভাৰেণ্ড বিজয় কুমাৰ নায়কক আমি যিটো আহ্বান জনাব বিচাৰিছোঁ সেইটো সফল হ'ব বুলি গতিকে ডাইচিছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি ক'লে আমাৰ প্ৰায় 100 বছৰ হৈ গ'ল এই 100 বছৰত বিভিন্ন মিছনেৰীসকলে আহি এই ডাইচিছখন স্থাপন কৰিলে বহুত লোকসকলে দুখ কষ্ট কৰি এই ডাইচিছখন সুন্দৰকৈ গঢ়ি তুলিছিল আমাৰ ডাইচিছত বিভিন্ন জাতি আৰু উপজাতি আছে বড়ো আছে গাৰো আছে আমাৰ কাৰ্বিসকল আছে খাচিয়া আছে জয়ন্তীয়া আছে সাঁওতাল আছে আৰু বিভিন্ন আদিবাসী জনগোষ্ঠীৰ যিবিলাক লোক আছে তেওঁবিলাক আছে আমাৰ অসমীয়া ভাই ভনীসকল আছে আৰু এই ধৰণে এটা খুব সুন্দৰ এটা ডাইচিছ আছিল কিন্তু কিছুদিন আগত আজিৰ পৰা 10 বছৰমান আগত যেতিয়া বিশ্বপ মাইকেল হেৰেঞ্জ বিশ্বপ হৈ আহিলে বিশ্বপ হৈ অহাৰ পাছত লাহে লাহে এই ডাইচিছখন ধ্বংস হ'বলৈ ধৰিলে কাৰণ তেওঁৰ যি ধৰণৰ তেওঁ কৰ্ম কৰে আৰু যি ধৰণৰ মানুহৰ লগত তেওঁ ব্যৱহাৰ কৰে তাৰ ফলত যিবিলাক খ্ৰীষ্টিয়ান বিশ্বাসী লোকসকল তেওঁৰ ব্যৱহাৰত অসন্তুষ্ট হৈ আঁতৰি গ'ল তেওঁ মানুহক বেয়া ব্যৱহাৰ কৰে পুৰোহিতসকলক বেয়া ব্যৱহাৰ কৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে আৰু কোনোবাই তেওঁৰ বিৰুদ্ধে যদি কোনোবাই তেওঁক শুধৰণি কৰিব খোজে তেওঁক যদি কোনোবাই তেওঁৰ দুখবিলাক আঙুলিয়াই দিয়ে তেখেতসকলক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়ে আৰু ইতিমধ্যে বহুত আমাৰ মণ্ডলীৰ যিবিলাক সাধাৰণ বিশ্বাসীসকলক আমি পুৰোহিত হৈ অতি দুখেৰে কৈছোঁ তেওঁলোকক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়া হ'ল